নিশা কাজিৰঙাৰ গেলেকীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা AS12C3007 নম্বৰৰ মালবাহী ট্ৰাকৰ সৈতে সংঘৰ্ষ বিপৰীত দিশৰ পৰা অহা AS01B C4421 নম্বৰৰ ট্ৰাকৰ ঘটনাস্থলীত থিতাতে মৃত্যু হয় এজন চালকৰ লগতে আহত হয় দুজন চালক আনহাতে ঘটনাস্থলীত নিশা সৃষ্টি হয় যান-জঁটৰ আবদ্ধ হৈ পৰে উজনিৰ পৰা নামনিমুৱা লঘুৰ পৰা গধুৰ যান-বাহন আমাৰ সন্মুখতে মই শুই থাকোঁতে এটা শব্দ শুনি ওলাই আহি দেখোঁ যে তিনিখন গাড়ী এক্সিডেণ্টত এজন মানুহ এখন গাড়ীয়ে ফালি পেলাই আঁতৰত নি পেলাইছেগৈ আৰু দুজনৰ ঘাইল হৈছে হয় দুজন আহি পেলাই আপোনাৰ এম্বুলেন্স আহি লৈ গৈছে লগালগ পুলিচ আহি আপোনাৰ ডেড বডিটো উঠাই পেলাই লৈ গ'ল কহৰা থানালৈ আৰু আহি আমি তাকেই দেখিছোঁ আৰু ওলাই আহি বাকী ৰাইজসকল গোট খালে আৰু বাকী এম্বুলেন্সত উঠাই মানুহখিনি লৈ গুচি গ'ল আৰু মুখামুখি মাৰিছে এখন আপোনাৰ 16 চকীয়া এখন 1109 ট্ৰাক হয় বোকাখাতৰ পৰা সন্দীপ পানিকা ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ